সুইচাইড নোট লিখি বিজেপি নেতাই বাছি ললে চৰম পন্থা নোৱাৰিম আৰু এনে প্ৰকৃত চৰিত্ৰ ওলাই আহিবৰ বাবে এনে সিদ্ধান্ত ল'লোঁ বাকী ৰাইজে বুজিব মানসিকভাৱে চাপ দি কাৰণ দিলে মানসিক চাপ বিজেপি নেতাৰ মৃত্যুৰ পাছতেই সৃষ্টি হৈছে চাঞ্চল্যৰ সুইচাইড নোটত লিখি গ'ল 4জনকৈ ব্যক্তিৰ নাম এই ঘটনা সংঘটিত হৈছে সোণাৰীত সোণাৰীৰ ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাই বাছি ললে চৰম পন্থা ৰজাপুখুৰী পঞ্চায়তৰ সমীপৰ এটা প্ৰেক্ষাগৃহত পোৱা গ'ল দেৱজিৎ হাজৰিকাৰ মৃতদেহ পিছে কিয় বিজেপি নেতাগৰাকীয়ে বাছি ললে চৰম পন্থা দেৱজিৎ হাজৰিকাই লিখি যোৱা নোটত উল্লেখ দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ 3গৰাকী সাংবাদিকৰ নাম সাংবাদিক কেইজনে মিছা অপবাদেৰে দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ কৰি মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ সংবাদ প্ৰতিষ্ঠান দুটাই দেৱজিৎ হাজৰিকাক দোষী সজাই বাতৰি সম্প্ৰচাৰ কৰি মানসিক অত্যাচাৰ কৰাৰ বাবে অতিষ্ঠ হৈ অৱশেষত চৰম পন্থা বাছি ল'বলৈ বাধ্য হোৱা বুলি উল্লেখ কৰিছে লিখি যোৱা নোটত দুলাল বৰা ৰফিক আহমেদ পৰিস্মিতা ফুকনে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ সমাজৰ কাৰণে মই এই দিয়া মানুহ ঘৰত এটা কাম নকৰে আমাকে ভাবিছে 1 টকা ঘৰত মানে পইচা তেনেকৈ নিদিয়ে অকল তেল নিমখৰ বজাৰটো কৰে কি ক'লে এই নিউজটো আমাৰ সোণাৰী কোনে কৈছিলে ৰফিক আহমেদ বাৰে বাৰে নিউজটো সঁচা হওক মিছা হওক এবাৰ ৰফিক দে আমাৰ দেৱজিৎক আগতে বহুত দেৱজিৎে নিউজ দিয়ে অন্ততঃ দেৱজিৎক এবাৰ সুধিব লাগিছিলে দেৱজিৎ কথাটো সঁচা মিছা এবাৰ সুধিব লাগিছিল সেইবিলাক একোৱে নুসুধিলে দি দিলে কি কাৰণ কোন মাইকিলত কাক কি আছে মই একো নাজানো এইবিলাক মই এতিয়া শুনিছোঁ মানুহটোক মুঠতে ব্যৱহাৰ কৰিলে আৰু তাৰ লগত যোনটো ঘূৰি ফুৰি আনি দিয়ে কি হয় সেইবিলাক দিছে অকল সেইটো এটা চেনেলে দিছিলে আৰু সেই দেউতাই আজি মানুহটোক মাৰি পেলালেগে বুজিছে মই সমাজৰ কাৰণে সেইটো মানুহ এৰি দিছিলোঁ যিটো মানুহে ক্ৰেডিট কাৰ্ডৰ আৰে মোক ফোন কৰক আপোনালোকে 1,20,000 টকা সেইদিনাখন মই ক্ৰেডিট কাৰ্ডত দি আহিছোঁ ধাৰ লগাই থৈ গৈছে আৰু মই ক'ত ধাৰ লগাইছে মই নাজানো এইবোৰ কামতে ঘৰততো বিশেষ একো পইচা নিদিয়ে RTI কৰ্মী হিচাপে পৰিচিত লগতে ব্লেকমেইল কৰিব পৰা গুণৰ অধিকাৰী দুলাল বৰাৰ বিৰুদ্ধে আকৌ উত্থাপিত হৈছে অভিযোগ RTI কৰি ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দুলাল বৰাই এটা পৰ্টেল খুলি বাতৰিৰ ব্যৱসায় আৰম্ভ কৰাৰ অভিযোগ দুলাল বৰা নে কি ক'লে তেওঁৰ ওপৰত সম্পূৰ্ণ গোচৰ থাকিব যিটো সম্পূৰ্ণ মিছা যিজন মানুহে কেতিয়াও সেইটো কাম কৰিব পৰা নাই ঠিক আছে আমি বাৰু কৈছোঁ কিন্তু হেৰি এনকুৱাৰী কৰিছে ডিষ্ট্ৰিক্ট অফিচত এনকুৱাৰী কৰিছে এনকুৱাৰীত কি ওলালে সেইখনতো আমাক দিব লাগিছিল 24 তাৰিখে এনকুৱাৰী হৈ যোৱাখন আগষ্টত মন্দিৰৰ নামত অহা ধন আত্মসাৎ কৰাৰ অভিযোগৰ বাতৰি পৰিৱেশন কৰিছিল দেৱজিৎ হাজৰিকাৰ বিৰুদ্ধে কিন্তু জিলা আয়ুক্তৰ তদন্তত মিছা প্ৰমাণিত হোৱাৰ পাছতো ৰাজ্যপাল আৰু CM ভিজিলেন্সৰ তদন্তৰ ভয় দেখুৱাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে দুলাল বৰা ৰফিক আহমেদ আৰু পৰিস্মিতা ফুকনৰ বিৰুদ্ধে দুলাল বৰাক এই কাৰ্যত সহায় কৰিছিল মহিলা সহকৰ্মী আৰু অন্য এটা সংবাদ প্ৰতিষ্ঠানৰ সংবাদকৰ্মী ৰফিক আহমেদে মই আজি CM অনুৰোধ জনাম আগতেও পঞ্চায়তৰ সেই পইচাটো যোনটো দেৱীটুকুৰা মন্দিৰৰ পইচা সেইটো এনকুৱাৰী ব্লকৰ বাইদেউ আহি DC অফিচত নিবেদন দাস পাটৰি ছাৰে তেওঁ DC ছাৰে পঞ্চায়তত যিখিনি এনকুৱাৰী কৰি মেলি নি যিখিনি DC অফিচত এনকুৱাৰী কৰিছিলে তেওঁক মাতি নিছিলে নকুল দত্তক মাতি নিছিলে এয়া গাঁৱৰ মানুহ মাতি নিছিলে এখন আমাক কাগজ নিদিলে DC ছাৰেও আৰু তেওঁ কোনজনে যে DC ছাৰে কোন আছিলে তেওঁ কৰিলে আজিলৈকে এখন কাগজ নিদিলে আমাক এনকুৱাৰী হ'ল দাদা কওকচোন নিদিলে তাৰপৰা এতিয়া আকৌ কোন হয় NDFB নে কি সেইটো নিউজৰ মালিক হেনো দুলাল দাস মই কালি পাইছোঁ নাজানো সেই মানুহজনে হয় গুৱাহাটী থকা এজন মানুহে এটা সাধাৰণ এটা নিউজ চেনেল খুলি মানুহটোক আজি ৰাজ্যপাললৈ বোলে হেনো
এনকুৱাৰী কৰিবলৈ হেনো কমপ্লেইন কৰিছে ঠিক আছে তাৰ পৰা হাইলে দিছে কি বুলি কয় CM ভিজিট কি বুলি কয় এইবিলাক মই ভালকৈ নাজানো তেওঁৰ লোকৰ পৰা এনকুৱাৰী কৰিবলৈ আহিছে তাৰ দুখত মই এতিয়া মই এইটো একো ক'ব নোৱাৰিম কোনোবাই আনি ইয়াত লগাই দিছে যদিও মই নাজানো শত্ৰুতা মানুহৰ বহুত মানুহে ধৰি লওক মই এতিয়া গম পাইছোঁ শত্ৰুতা বুলি এটা সেই কাগজৰ অন্তত যদিহে এনকুৱাৰী হ'ল আমাকতো চাই দিব লাগিছিল আজি যায় মানুহটো অৱশেষত দেৱজিৎ হাজৰিকাৰ পত্নীয়ে বিজেপি নেতাগৰাকীক মানসিক হাৰাশাস্তি কৰাৰ অভিযোগত দুলাল বৰা ৰফিক আহমেদ আৰু পৰিস্মিতা ফুকন আৰু প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বৰগোহাঁইৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ আৰু আৰক্ষীয়ে ইতিমধ্যেই ৰঞ্জিত বুঢ়াগোহাঁই আৰু পৰিস্মিতা ফুকনক আটক কৰিছে পলাতক হৈ আছে দুলাল বৰা আৰু ৰফিক আহমেদ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব আচলতে দোষী কোন অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক